আমি আজি হস্পিটেললৈ ওলাইছোঁ দেই, অকণমান দূৰলৈ। চিনি জানি নাপাওঁ, দেখাও নাই, প্ৰথমবাৰ যাম সেইখন হস্পিটেললৈ। চাওঁচোন গৈ, এই ল'ৰাটোৰ চুলিবোৰ ঢেৰ সৰিছে, সেই গতিকে তাক অকণমান দেখুৱাই আনোগৈ। চুলি বেছিকৈ সৰি গৈছে। ডক্টৰ ক'ত পাম নাজানো, ওলাইছোঁ আৰু অলা কৰি ল'ম ৰাস্তাত। তাৰপিছতে এইপিনে কম আৰু ক'ৰবাৰ সৰুকৈ এড্ৰেছ এটা পাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকল নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো অল কৰি ল'ব। আৰু যিসকল পুৰণা তেওঁলোকে লাইক কমেণ্ট আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। লগ যাম। আৰু এইপিনে আমি অলা কৰিলোঁ। অলা কৰি এতিয়া আমি গৈ আছোঁ। সৰুকৈ এড্ৰেছ এটা পাইছোঁ, সেইটো এড্ৰেছকে লৈ পেলানি আমি এই অটো চালকজনক ক'লোঁ যে আমাক এইখন হস্পিটেললৈ লৈ যাব লাগে, য'ত আমাৰ এটা টাচু আছে, সেই টাচুটোৰ ওচৰত আমাক নমাই দিব লাগে। অটো চালকজনে যেনিবা চিনি পাওঁ বুলি ক'লে আৰু আমি এতিয়া গৈ আছোঁ। আৰু এয়া আমি এতিয়া গৈতো আছোঁ, কিন্তু বহুত ট্ৰেফিক জাম হৈ আছে। আৰু এতিয়া দুপৰীয়া 12টা বাজিছে, তথাপিতো আমি গৈ আছোঁ। ৰ'দ বহুত বেছি ইয়াত। ভালেমানখিনি দূৰ হয় আমাৰ ঘৰৰ পৰা, কোৱাৰ্টাৰৰ পৰা ভালেমানখিনি দূৰ। তথাপিতো চিনি নাপালেও যাবই লাগিব। ল'ৰা যেতিয়া বেমাৰ হৈছে, ল'ৰা বেমাৰ বুলিয়ে নহয়, নিজেই বেমাৰ হ'লেও ডক্টৰৰ ওচৰলৈতো যাবই লাগিব। চিনি পাওঁ নাপাওঁ যেনেকেই নহওক অকণমান ৰাস্তা উলিয়াই যাব লাগিব। আৰু মই যে এটা টাচু কথা কৈছিলোঁ, সেয়া টাচুটো অকণমানহে উঠাব পাৰিলোঁ মই। অলপ পাছত আৰু উঠাই দেখাম বাৰু। আৰু এয়া হস্পিটেললৈ আহি পালোহি। আৰু এয়া হস্পিটেলৰ এতিয়া দৰ্জামুখতে ৰৈ আছোঁ। আৰু এয়া ডক্টৰক দেখুৱালোঁ, দেখুৱাই পেলানি এতিয়া দৰৱো ল'বলৈ বুলি আহিলোঁ। এয়া ইয়াতে দৰৱ ল'ব লাগিব কাউণ্টাৰতে। হস্পিটেলৰে দৰৱ হয়, চৰকাৰী হস্পিটেলতহে বোলে ডক্টৰজন পোৱা যায়। আৰু এজন ডক্টৰ ভাল বুলি কৈছে, সেইকাৰণে আহিলোঁ আমি। ওচৰতে আৰু কাৰোবাৰ এনেকুৱা হেয়াৰ ফল হৈছে, সেইকাৰণে তাৰ সুধি মেলি পেলানি এইখন হস্পিটেললৈ বুলি আহিলোঁ। ঘৰৰ পৰা কিন্তু বহুত দূৰ আৰু কোনোদিন আহি পোৱা নাছিলোঁ। যিয়ে নহওক ভালে কুশলে আহি ডক্টৰকো দেখুৱালোঁ। দেখুৱাই মেলি এয়া দৰৱ ল'লোঁ। দৰৱ লৈ পেলানি এয়া বাহিৰলৈ বুলি আহিছোঁ আৰু এতিয়া ঘৰলৈ যাবগৈ লাগিব। আৰু যিটো দৰৱ দিছে সেই দৰৱটো মানে ভিতৰত পাইছোঁ যদিও বাহিৰতো এখন দোকানত সুধি লৈছোঁ। এইটো শেষ হোৱাৰ পিছত আৰু এটা ল'ব লাগিব বুলি কৈছে, সেই গতিকে বাহিৰখনতো সুধিলোঁ। আৰু এয়া চাওক, হনুমানৰ টাচুত হৈছে ইয়াত। এয়া ট্ৰেফিক বহুত জাম হয় ইয়াত, বহুত অসুবিধা। কেনিবা যাওঁ বুলিলে বহুতখিনি সময় আগতীয়াকৈ যাব লাগিব, নহ'লে ট্ৰেফিক জামত ফচিলে হয়তো সময়ত নাপাবগৈও পাৰোঁ। আমি যদি কেতিয়াবা ঘৰলৈ যাওঁ বা ঘৰলৈ অহা যোৱা কৰিলে আমি সদায় সময়তকৈ 2 ঘণ্টা আগতেই ওলাওঁ, কিয়নো ৰাস্তাত বহুত ট্ৰেফিক হয়। সেই গতিকে আমি সোনকালে ওলাই যাওঁ। আৰু এয়া ৰাস্তাত আৰু বজাৰ সমাৰ আপোনালোকে জানেই। আৰু ইয়াত এয়া ফুল থৈছে। যি নহওক হস্পিটেলত দেখুৱাই মেলি এতিয়া ৰাস্তালৈ বুলি ওলাই আহিলোঁ। এতিয়া ঘৰলৈ বুলি যাম আৰু আকৌ এখন অ'লা বুক কৰি ল'ম, তাৰপিছতে ঘৰলৈ বুলি যাম। আৰু এয়া ৰাস্তাতে কিবা এটা লৈ লওঁ বুলি পেলানি এই দোকানত সোমালোঁ, খাবলৈ কিবা এটা লৈ লওঁ বুলি। কিন্তু খাবলৈ বুলি 2টা বস্তু পেকিং কৰিলোঁ। এই চানা লৈছিলোঁ, কিন্তু আহোঁতে এভাগহে আহিলে। ইমান লৰালৰি কৰে, হোৱা দোৱা হৈছে, সেইকাৰণে মানে এভাগহে আহিলে। এভাগ তাতে এৰি থৈ গুচি আহিলোঁ আমি। আৰু কিবা কিবি ডকুমেণ্টছৰ কাম আছিলে, সেইকাৰণে হাজবেণ্ডে বোলে সোনকালে যাব লাগে। সেই লৰালৰি কোবতে আমি এটা টোপোলা তাৰমানে দোকানতে থৈ আহিলোঁ। আৰু এয়া অলপ মিঠাই চিঠাই লৈ মেলি পেলানি আৰু লাহেকৈ ঘৰমুৱা হ'ম এতিয়া। তাৰপিছতে এয়া আমি 2-এটা বস্তু লৈ পেলানি আকৌ এয়া অটোত বহিলোঁ। আৰু অটোখনো এয়া অনলাইনত বুক কৰিবলগীয়া হৈছে। তাৰপিছতে এয়া আমি এতিয়া আহি আছোঁ ঘৰলৈ বুলি ৰাস্তাত।
আমাৰ বেছি দেৰি নালাগিলে, তথাপিতো চৰকাৰী হস্পিটেল যেতিয়া লাইনটোতো লাগিবই লাগে, লাইনতে আমি এঘণ্টামান থাকিলোঁ। তাৰপিছতে ডক্তৰৰ এণ্ট্ৰি কৰোঁতেও অকণমান সময় হ'ল বাৰু, হ'লেও তাৰমানে অহা যোৱাত আমাৰ বেছি দেৰি হোৱা নাই। সেই গতিকে আমি সোনকালেই ঘৰ পালোঁহি। এইপিনে আমি গৈ আছোঁ আৰু এতিয়া। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্টত সুন্দৰ এটা কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে ব'লক, আৰু অকণমান আছে ঘৰ পাবলৈ, সেইকণো আপোনালোকক মই ভিডিঅ'ৰ যোগে দেখুৱাই দিওঁ। এয়া আমি পালোঁহি, আমি যিডোখৰ গেটে পুলেদিনে পাৰ হৈ যাওঁ সেই পুলটো পালোঁহি। আৰু এতিয়া আমাৰ চিন্তা নাই, আমি লোকেল জেগা পাই গ'লোহি। মানে যিডোখৰ আমি সদায় অহা যোৱা কৰোঁ বা মাৰ্কেটলৈ বুলি আহোঁ, কেতিয়াবা খোজকাঢ়ি আহোঁ, এয়া পাই গ'লোহি। আৰু সেইখন দেখিছেনে, এইখন আমাৰ 1 নম্বৰ গেট। 1 নম্বৰ গেট পাৰ হৈয়ে আমাৰ 2 নম্বৰ গেটকৈ আমি ভিতৰলৈ সোমাই যাম। আৰু এই চাইডে চাইডে ল'ৰাবোৰ দেখিছেনে, সিহঁতি ভৰ্তি হ'বলৈ আহি এই ৰাস্তাতে ৰৈ আছেহি। আৰু এইখন হ'ল আমাৰ 2 নম্বৰ গেট। 2 নম্বৰ গেটে আমি ভিতৰলৈ বুলি সোমাই আহিলোঁ। আৰু এইডোখৰনো কি দেখুৱাম, এইডোখৰ সদায় দেখুৱাই থাকোঁ। তেতিয়াহ'লে বাই।